মাইকী জীৱন শান্তি নাই দুদিনৰ পাছতে লোকলৈ যায় বোৱাৰী হবা গৈ উৰণি লবা প্ৰতিটো কথাতে অপৰাধ হবা বোৱাৰী হবা গৈ উৰণি লবা বংশৰ সন্মান বজাই ৰাখিবা বংশৰ সন্মান বজাই ৰাখিবা মাৰৰ অলংকাৰ থোৱা কাটি কৰি ঐ ৰাম দেউতাৰ অলংকাৰ থোৱাহে ৰামে দি পঠাইছে বিচিত্ৰ অলংকাৰ ঐ ৰাম হাতে জোৰে কৰি লোৱাহে ঐ ৰাম হাতে জোৰে কৰি লোৱাহে। ধন্যবাদ। নাৰী দিৱস হয় আৰু মই আইতা কিমান দুখত থাকে মই আজি বৰ আচৰিত মানে আমি কথা পাতি থাকিলোঁ চাহ খাই পিনি কথা পাতি থাকোঁতে আমাৰ মাও আছিলে তাৰপৰা আইতাই আগৰ পুৰণি কথাবোৰ ক'লে আইতা এগৰাকী ছোৱালী ঢুকালে তাৰপিছতে মানুহজনো ঢুকালে বহুত সৰুতে ল'ৰা ছোৱালীকেইটা সৰু হৈ থাকোঁতে তাৰপাছতে কি হ'ল মই আজিহে গম পাইছোঁ আইতা ডাঙৰ ল'ৰা এজন আজি 35 বছৰ হ'ল আইতাক এৰি গুচি গ'ল আৰু 35 বছৰ আজিলৈকে আইতাৰ সৈতে দেখা দেখি হোৱা নাই ক'ত আছে কোনেও নাজানে সেইকাৰণে আইতাই এটি অনুৰোধ কৰিছে আইতা পুতেকৰ নাম আইতা কৈ দিয়ক আপুনি কথাখিনি কৈ দিয়ক যদি কোনোবাই তেওঁ মানে বহুত চোৱাই চিতাইও চাইছে তেওঁ মানে কোচবিহাৰৰ ফালে আছে বুলি কৈছে কোনোবা যদি ৰাইজে পুতেকক অকণমান চিনাকি পায় সোধ পোছ কৰি বিয়াও পাতিলে বুলি কৈছে চোৱাওঁতে মানে সেইটো এটা বিশ্বাসত আছে আইতা আচলতে মই কিন্তু চোৱা চিতা ইমান বিশ্বাস নকৰোঁ বাৰু হ'লেও আইতাই মানে নিজকে সান্তনা ল'বৰ বাবে বহুত জেগাত চোৱাই চাইছে মানে অকণমান মানে গণক মানে তেনেকুৱা মানুহৰ ওচৰত মানে গণক গোসাঁইৰ ওচৰত চোৱাইছে কৈছে জীয়াই আছে আৰু বিয়া বাৰু পাতিলে আৰু কোচবিহাৰৰ ফালে আছে বুলি কৈছে 35 বছৰ ঘৰৰ পৰা ল'ৰা এটা ওলাই যোৱা কেনেকুৱা হ'ব আইতা আপুনি নামটো আৰু কৈ দিয়ক কথাখিনি অকণমান। নমস্কাৰ ৰেৱতী হাজৰিকাৰ প্ৰথম সন্তান চন্দ্ৰকান্ত হাজৰিকা আৰু আন এটা নাম আছে নাৰায়ণ হাজৰিকা আজি সি ঘৰৰ পৰা ওলাই যোৱা 35 বছৰ হ'ল কিন্তু আজিলৈকে মই ক'তো একো অনুসন্ধান পোৱা নাই যদি আপোনালোকে কিবা অনুসন্ধান পায় নাৰায়ণ হাজৰিকাৰ আপোনালোকে সোধ পোছ কৰি জানিবলৈ দিব এতিয়া মোৰ বয়স বহুত বেছি হৈ আহিছে কিন্তু ডাঙৰ ল'ৰা বুলি যদি মই এদিন চকুকেইটাই দেখিবলৈ পাওঁ মই শান্তি পাম মৰিলেও গতিকে আপোনালোকক অনুৰোধ কৰিছোঁ আপোনালোকে নেপাহৰিব ৰেৱতী হাজৰিকা সন্তানৰ অনুসন্ধানটো যাতে আপোনালোকে লয় মানে এনেকুৱা কথা এই মানে আপুনি ঘৰৰ পৰা ওলাই যোৱাৰ পিছত মানে আজিলৈকে নাহিলা বহুতে লগ পাইছোঁ বুলি কৈছে আৰু কথা খাই এনেকুৱা হৈ গৈছে 35 বছৰ হৈ গৈছে ধেমালি নেকি আৰু ল'ৰাটোৰ বয়স কিমান আছে 15 বছৰত ওলাই গৈছে এতিয়া মানে 50 বছৰ হৈছে ভাবক আপুনি আৰু আইতাৰ বয়স এতিয়া 75 বছৰ ওপৰ
আৰু মানে কথাটো এনেকুৱা হৈছে আশা বুকুত বান্ধিয়ে জীয়াই আছে আৰু এগৰাকী ছোৱালী ঢুকাইছেও আৰু এতিয়া এজন ল'ৰা আৰু এজন ছোৱালী আছে আৰু বৰপুতেক হিচাপে যে তেওঁ যদি মৃত্যু আগমুহূৰ্তলৈকে যদি দেখি যায় ন আইতা তেতিয়া মনটো ভাল লাগিব জীয়াই থাকোঁতে যদি এদিন দেখে মৰাৰ পিছত আহিলেনো কি লাভ হ'ব হয় নহয় তেতিয়া লাভ নাই যদি জীয়াই থকা আগতে দেখা পায় যে ভাল হ'ব আৰু আপোনালোকে এতিয়া ক'ব নহয় কমলেতো ফটো কৰি দিব পাৰে মানে তেওঁৰ পুতেকৰ ফটো নাই হয় নাই ফটো নাই তেতিয়া আমাৰ দিনত ফটো নাই আপোনালোকে ভিডিঅ'টোৰ জৰিয়তে যদি কোনোবাই দেখা পায় ক'ব এনেকৈ তেনেকৈ ৰেৱতী হাজৰিকা বুলি ভেচেলি আইতা যিজনী আইতাই ভিডিঅ' বনাই এয়া তোমাৰ মাৰ হয় আৰু এনেকৈ কমল দাসৰ মোৰ নাম্বাৰ চাবা মোৰ লগত কানেকশ্যন কৰিলেও হ'ব আৰু যদি আশাটো চবেই কৰে ন এদিন আইতাই লগ পাম বুলিতো জীয়াই আছে আৰু আপোনালোকে সেইকণ সহায় কৰিব উজনি নামনি যিমান অসমবাসী আছে যিমানে ভিডিঅ' চায় অনুৰোধটো থাকিল আৰু আজি নাৰী দিৱসৰ সকলো নাৰীলৈ আইতাৰ ফালৰ পৰা শুভকামনা জনাইছোঁ আৰু বিয়ানাম ফাঁকি আইতাই আচলতে দুখ লগাকৈ সেইবাবে গাইছিল ধন্যবাদ